প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, বহুতৰে কিন্তু এইবাৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ চেক কৰিব আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকৈ চেক কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাৰ, 2 নম্বৰ চাব দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট চেক কৰক আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, আৱাজ শ্বপ এণ্ড ৰিপৰ্ট। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যদি এইচত 1 নম্বৰ অপশ্যন দিয়া আছে, এইচৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট, ষ্টেটত ক্লিক কৰিব। ফাৰ্ষ্ট যিটো আপোনাৰ ষ্টেট নামৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আছে ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আছে আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে যিহেতু চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আৰু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ চেক কৰিব, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা একেবাৰে তলত চাব দিয়া আছে আপোনালোকে ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন চিলেক্ট কৰি লৈ ল'ব। 24 and 25 চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আৰু এবাৰ চিলেক্টত ক্লিক কৰিব। ইয়াত চাব, ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰিমূৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম, আৰু এইফালত আহি যাব আপোনাৰ গাৰ্জিয়ন নাম, আৰু এইফালত চাব ইয়াত দিয়া আছে আপোনাৰ ঘৰৰ আৱাজ প্লাছ আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা চেক কৰিব যে ইয়াত আপোনাৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ নাম হয়, ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে আপোনাৰ নাম, তাৰপিছত আপোনাৰ গাৰ্জিয়ন নেম দিয়া আছে, আৰু এইফালত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া ইয়াত যিটো আপোনাৰ নাম আছে সমানে চাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ হয়, ফাৰ্ষ্ট আপোনালোকে নম্বৰটো ইয়াৰ পৰা কপি কৰি লৈ ল'ব। নম্বৰটোত ক্লিক কৰিব, চিলেক্টৰ অপশ্যন আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব, ইয়াৰ পৰা নম্বৰটো কপি কৰি লৈ ল'ব। নম্বৰটো কপি কৰাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। নম্বৰটা কপি কৰিলে এতিয়া আপোনালোকে হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত যিটো বহুতো অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 5 নম্বৰত অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 5 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত কিন্তু আৰু বহুতো অপশ্যন অপেন হৈ যাব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰ অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী ষ্টেক হোল্ডাৰ্ছ, এইটো পেজ অপেন হ'ব। ইয়াত চাব 1 নম্বৰত আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব PMAYG বেনিফিচিয়াৰী। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত আপোনালোকে চাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। ইয়াত চাব দিয়া আছে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। আপোনালোকে তাৰ পৰা যিটো নম্বৰ কপি কৰি লৈছে, এতিয়া আপোনালোকে ইয়াত সেইটো নম্বৰ পেষ্ট কৰি দি দিব। এইফালত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো
বহাই দিব এই ফলত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এই ফলত বহাই দিব কেপচা আৰু ইয়াত চাব ইয়াত সাবমিটৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব আপোনাৰ ফুল এড্ৰেছ আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব ইয়াত আপোনাৰ ফুল নেম আহি যাব ইয়াত কিন্তু আপোনাৰ ফটো না আহিব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নাম এইটো হয় নে নহয় যদি আপোনাৰ নাম এইটো হয় এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব আপোনাৰ ডিটেইলছ সকলো আহি যাব ইয়াত আপোনাৰ যেটো জব কাৰ্ড নম্বৰ লিংক কৰা আছে ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব ইয়াত বয়স আহি যাব নেম আহি যাব ফাদাৰ্স নেম আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ এতিয়া তলত আহি যাব ইয়াত যেটো আপোনাৰ একাউণ্ট নম্বৰ দিছে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নামটো আহি যাব আৰু ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো এনেকুৱাকৈ দেখুৱাই দিব আৰু ইয়াত দেখুৱাই দিব আপোনাৰ ষ্টেটাছ সকলো ভেৰিফাই আৰু এই ফলত আপোনাৰ স্যাংচন আইডি নম্বৰ আহি যাব আৰু এই ফলত আহি যাব আপোনাৰ কিমান টকাৰ ঘৰ ইয়াত ডিটেইলছ আহি যাব এনেকুৱাকৈ আৰু কিমান তাৰিখে আপোনাৰ ঘৰটো স্যাংচন হৈছে ইয়াত দেখুৱাই দিব আৰু আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত সকলো দেখুৱাই দিব ইয়াত চাব ডেট দেখুৱাই দিব আপোনাৰ পেমেন্ট একাউণ্ট নম্বৰ দেখুৱাই দিব ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ দেখুৱাই দিব আৰু আপোনাৰ একাউণ্ট ডিটেইলছ ইয়াত সকলো দেখুৱাই দিব এনেকুৱাকৈ ইয়াত চাব আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে আপোনাৰ একাউণ্টৰ শেষৰ চাৰিটা নম্বৰ ইয়াত দেখুৱাই দিব ইয়াত ডেটটো আহি যাব ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ আহি যাব ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এতিয়া কিন্তু আপোনালোকে এনেকুৱাকৈ আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকে চাব পাৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই বহুতে কিন্তু নিজৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ না জানে আপোনালোকে এনেকুৱাকৈ আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰক আৰু আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই এনেকুৱাকৈ চেক কৰক আৰু যদি লিষ্টত নাম অহা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব কেনেকৈ আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে এনেকুৱাকৈ চেক কৰক